আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰক কি বোলে? উত্তৰ ৰেইন গজ। কেইবাটা দ্বীপৰ সমষ্টিক একেলগে কি বুলি কোৱা হয়? উত্তৰ দ্বীপপুঞ্জ বা আৰ্কিপেলাগো। NTCAৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ NTCAৰ ফুল ফৰ্ম হ'ল নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি। ভাৰতৰ উত্তৰ পূব পৰিষদৰ বৰ্তমানৰ প্ৰধান অধ্যক্ষ কোন? উত্তৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত কেইখন হাতী সংৰক্ষিত বনাঞ্চল আছে? উত্তৰ 5খন। এই 5খন এলিফেণ্ট ৰিজাৰ্ভ হ'ল চিৰাং-ৰিপু এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ আৰু ধনশিৰি আৰু লংডিং এলিফেণ্ট ৰিজাৰ্ভ। চিৰাং-ৰিপু এলিফেণ্ট ৰিজাৰ্ভক বৰ্তমান এখন ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হ'ল আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে চিকনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান। অসমৰ কোনখন ঠাই মুখা শিল্পৰ বাবে বিখ্যাত? উত্তৰ মাজুলী। ঘাগ্গৰ নদী কোনকেইখন ৰাজ্যৰ মাজেৰে বৈ গৈছে? উত্তৰ ঘাগ্গৰ নদী হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজেৰে বৈ গৈছে। আনহাতে ঘাগৰা নামেৰেও এখন নদী আছে। এই ঘাগৰা নদী উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মাজেৰে বৈ গৈছে। ব্ৰাজিলৰ ঘাঁহনি অঞ্চলক কি বুলি কোৱা হয়? উত্তৰ কেম্পছ। ভৈৰৱকুণ্ড নামৰ জনপ্ৰিয় বনভোজস্থল অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ ওদালগুৰি জিলা। 1924 চনত গুৱাহাটীত অনুষ্ঠিত কৰা 7ম অসম সাহিত্য সভাক কোনে সভাপতিত্ব কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। হিৰোশ্বিমা আৰু নাগাচাকি ঠাই দুখন কোনখন দেশত অৱস্থিত? উত্তৰ জাপান। এই দুখন ঠাইতে 1945 চনত USA এটমিক বোমা পেলাইছিল। মাছাই জনজাতি বিশেষকৈ আফ্ৰিকা মহাদেশৰ কোন দুখন দেশত বাস কৰে? উত্তৰ কেনিয়া আৰু টানজানিয়া। কেনিয়াৰ ৰাজধানী হৈছে নাইৰোবি আৰু টানজানিয়াৰ ৰাজধানী হ'ল দদমা। কোনখন তাৰকা ৰাজ্যক M31 বুলি জনা যায়? উত্তৰ এণ্ড্ৰমেডা তাৰকা ৰাজ্য। এই এণ্ড্ৰমেডা তাৰকা ৰাজ্য আমাৰ হাতীপতি তাৰকা ৰাজ্যৰ ওচৰত থকা এখন তাৰকা ৰাজ্য। M31ৰ ফুল ফৰ্ম হ'ল মেচিয়াৰ 31। ৰয়েল বেংগল টাইগাৰ এছিয়া মহাদেশৰ কোন দুখন দেশৰ ৰাষ্ট্ৰীয় জন্তু? উত্তৰ ভাৰত আৰু বাংলাদেশ। কমনৱেলথ গেমছত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় জিমনাষ্টিক খেলুৱৈ কোন আছিল? উত্তৰ আশিষ কুমাৰ। আশিষ কুমাৰে 2010 চনত ভাৰতবৰ্ষত অনুষ্ঠিত কৰা কমনৱেলথ গেমছত জিমনাষ্টিক খেলত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আনহাতে কমনৱেলথ গেমছত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা জিমনাষ্টিক খেলুৱৈ আছিল দীপা কৰ্মকাৰ। দীপা কৰ্মকাৰে 2014 বৰ্ষত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কৰা কমনৱেলথ গেমছত জিমনাষ্টিক খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দক্ষিণ ভাৰতৰ পুৰুষসকলে ধুতিৰ দৰে মেৰিয়াই পিন্ধা পৰম্পৰাগত বস্ত্ৰক কি বোলে? উত্তৰ মুণ্ডু। শংখ আৰু শিঙা কেনে প্ৰকাৰৰ বাদ্য? উত্তৰ সুখীৰ বাদ্য। মুখেৰে ফুঁৱাই বজোৱা বাদ্যযন্ত্ৰবোৰক সুখীৰ বাদ্য বুলি কোৱা হয়। চিত্ৰকূট পৰ্বতক অন্য কি নামেৰে জনা যায়? উত্তৰ কামতগিৰা পৰ্বত। চিত্ৰকূট পৰ্বত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত অৱস্থিত। ইণ্ডিয়া অফ মাই ড্ৰিমছ এই গ্ৰন্থৰ লেখক কোন? উত্তৰ মহাত্মা গান্ধী। গাই নদী নামৰ নৈখন অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ ধেমাজি জিলা। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।